নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট ছেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ছেকেণ্ড চেপ্টাৰৰ সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলোবোৰ ভেৰি শৰ্ট আৰু লং কুৱেশ্যন এনচাৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা ৰচনাধৰ্মী প্ৰশ্নোত্তৰ অধিক দীঘল যদি মই পঢ়ি দিবলৈ যাওঁ তেন্তে তোমালোকৰ বহুত সময় নষ্ট হ'ব তোমালোকৰ সুবিধাৰ্থে মই অকল প্ৰশ্ন পঢ়ি দিম উত্তৰ দিয়া থাকিব তোমালোকে নিজে পঢ়ি ল'বা অথবা তোমালোকৰ নোটবুকত লিখি ল'বা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 1 16 মহাজনপদৰ এক বিশদ বিৱৰণ আগবঢ়োৱা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 2 ভাৰতত জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মই বিকাশ লাভ কৰাত সহায়ক হোৱা বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা কুৱেশ্যন নম্বৰ 3 বুদ্ধদেৱৰ ধৰ্মমত সম্পৰ্কে আলোচনা কৰা কুৱেশ্যন নম্বৰ 4 বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা কুৱেশ্যন নম্বৰ 5 হিন্দু ধৰ্মৰ লগত জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ তুলনা কৰা কুৱেশ্যন নম্বৰ 6 মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিষয়ে আলোচনা কৰা
কুৱেশ্যন নম্বৰ 7 চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ সাম্ৰাজ্যৰ ভেটি দৃঢ় কৰাৰ কাৰণে কি প্ৰশাসনীয় আৰু সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছিল চমুকৈ উল্লেখ কৰা কুৱেশ্যন নম্বৰ 8 অশোকৰ ধৰ্মনীতি আলোচনা কৰা ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিছিল কুৱেশ্যন নম্বৰ 9 অশোকৰ ধৰ্মৰ মূল বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা কুৱেশ্যন নম্বৰ 10 মৌৰ্য যুগত সমাজৰ অৱস্থা কেনে আছিল সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু যদি পাৰা তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ